বহুত বছৰৰ বিৰতিৰ মূৰত এয়া মঞ্চত যতীন্দাৰ ফালাফালি অভিনয়। নমস্কাৰ, দাদা আৰু মই এই ৰাতিখন ওলাই আহিলো থিয়েটাৰ চাবৰ কাৰণে। আমি আহিছো মিৰ্জাত হৈ থকা ইতিহাস থিয়েটাৰ চাব। এয়া ইতিহাস থিয়েটাৰৰ প্ৰথমটো পেণ্ডেল। জল্দি জল্দি টিকটৰ এটা অংশ কাটি আমি প্ৰৱেশ কৰি দিলো। অলৰেডি নাটক আৰম্ভ হৈছে, কেৱল 2 মিনিট মান গ'ল আৰু বাকী এয়া যতীন্দাৰ এন্ট্ৰি। আজি মঞ্চত এয়া মহাৰাজ নাটকখন, য'ত যতীন্দাক এটা বেলেগ ৰূপত দেখা পোৱা গৈছে। কিয় বাত হে। নাটকখনটো ভালে হৈছে, বাকিনো কম কি, অভিনয়টো সকলোৰে ভালে হৈছে। বাকী যতীন্দা আছে ভাই, ভাল অভিনয় দেখা নাপাম বুলি নিৰাশ হবই নালাগে। আজিৰ নাটক ইয়াতেই শেষ। এইটো দৃশ্যটো বহুত ভাল লাগিল, বাকী নাটকখন ভালেই লাগিল, কিন্তু মাইকৰ অকমান প্ৰব্লেম পাইছো, এইটোও ঠিক হ'ব বুলি আশা থাকিল।